জেলকত জিহাদ কৰিব লাগে মাৰি পেলাব লাগে মানুহৰ মাজতো ভাগ কৰিছে ইছলামে খ্ৰীষ্টিয়ান দৰ্শনে কি বুলি কৈছে যে খ্ৰীষ্টান ধৰ্ম গ্ৰহণ কৰা সকল পাপমুক্ত বাকিবোৰ পাপী নহয় তাৰমানে মানুহৰ মাজতো ভাগ কৰিছে কিন্তু সনাতনে কি কৈছে যত জীৱ তত শিৱ নৰ নাৰায়ণ এই কথাটো অনুভৱ কৰক আৰু যত জীৱ আছে মহাপুৰুষ শংকৰ গুৰুজনাৰ দৰ্শনেৰে যত জীৱ জংগম কীট পতংগম অগণগ জগতেৰি কায়া তাৰমানে সমস্তখিনি সেই সনাতনৰ অংশ সেইকাৰণে কীৰ্তনৰ প্ৰথম ঘোষাতে কৈছে প্ৰথমে প্ৰণামো ব্ৰহ্মৰূপী সনাতন বুজি পাইছেনে সৰ্ব অৱতাৰৰ কাৰণ নাৰায়ণ সৰ্ব যিমান অৱতাৰ আছে আমি ভাবো 10টা অৱতাৰ 24টা অৱতাৰ 50টা অৱতাৰ আপুনিও ভগৱানৰ অংশ আমিও ভগৱানৰ অংশ সবে পৃথিৱীত যত যিমান আছে সব ভগৱানৰ অংশ তাৰমানে সনাতনৰ অংশ সকলোকেই পৰম সত্য সনাতনৰ অংশ সেইকাৰণে সনাতনলৈ যেতিয়া কোনোবা ঘূৰি আহে যেতিয়া কোনোবা সনাতনলৈ ঘূৰি আহে সেইটো ধৰ্মান্তকৰণ নহয় আমাৰ ধৰ্মৰ কাম কৰা মানুহসকলে জানিব লাগে সেইটো প্ৰত্যাৱৰ্তন মই লিখিছো প্ৰত্যাৱৰ্তন লিখি লওক বাক্যটো পৈৰব্য দন্তিয়া ত তাত জিয়কাৰ আকাৰ ৱাব্য ওপৰত ৰেপ দন্তিয়া ত দন্তিয়া ন প্ৰত্যাৱৰ্তন মানে পুনৰ ঘূৰি অহা কলৈ ঘূৰি আহিছে সনাতন ধৰ্মৰ মাজলৈ ঘূৰি আহিছে বিভিন্ন পন্থ উপপন্থ মজবৰ পৰা নিজৰ অৰিজিন সত্তাটোৰ মাজলৈ ঘূৰি আহিছে সনাতন ধৰ্ম প্ৰাকৃতিক ধৰ্ম এতিয়া যদি কয় তেতিয়াহলে হিন্দু সমাজৰ পন্থ উপপন্থবোৰ কি হিন্দু সমাজত সনাতন ধৰ্মৰ পন্থ উপপন্থবোৰ হ'ব শাক্ত শৈৱ গাণপত্য বৈষ্ণৱ আপুনি যদি কৰবাত কেতিয়াবা কম্পেয়াৰ কৰিব লগা হয় তেতিয়াহলে আপুনি কি ক'ব শাক্ত শৈৱ গাণপত্য বৈষ্ণৱ ইছলাম খ্ৰীষ্টিয়ান জৈন বুদ্ধিষ্ট এনেকে আপুনি ক'ব পাৰে এইবোৰ পন্থ কিন্তু সামগ্ৰিকভাৱে সকলোৰে কি হ'ব সকলোৰে ধৰ্ম হ'ল সনাতন ধৰ্ম যিটো শাশ্বত কেতিয়াও হ'ব নোৱাৰে কিন্তু যিসকল খ্ৰীষ্টিয়ান ধৰ্ম এৰি কৈছো নে সৰলীকৃত কৰি যিহেতু আমি কৈছো ধৰ্মান্তকৰণ গতিকে সনাতনলৈ ঘূৰি অহাটো ধৰ্মান্তকৰণ নহয় ই হ'ল প্ৰত্যাৱৰ্তন পুনৰ ঘূৰি অহা কলে ঘূৰি অহা নিজৰ সত্তাৰ মাজলৈ প্ৰকৃতিৰ সত্তাৰ মাজলৈ প্ৰাকৃতিক দৰ্শনৰ মাজলৈ নিজৰ চিন্তাৰ মাজলৈ প্ৰত্যাৱৰ্তন কৰা ইয়াত আৰু এটা কথা আছে কিয়নো আজি ভাৰতবৰ্ষত অসমত যিমান খ্ৰীষ্টিয়ান মানুহ আছে যিমান আছে আজি অসমত যিমান খ্ৰীষ্টিয়ান মানুহ আছে তাত 99.99% সনাতনৰ পৰা হোৱা 99.99% মুছলমান সনাতনৰ পৰা ধৰ্মান্তৰিত হৈছে যিটো ধৰ্মান্তকৰণ শব্দটো আমি যিহেতু সহজভাৱে উপলব্ধি কৰিব পাৰো বুজি পাইছেনে ইয়াত যিমান আছে তাৰ পুৰুষ 14 পুৰুষৰ আগতো যদি হৈছে মুগলসকল অহাৰ সময়ৰ পৰাই বেছিকে হৈছে মুগলসকল অহাৰ পৰা যেতিয়া ইয়াত যিসকল ধৰ্মান্তৰিত হৈছে তাৰমানে সনাতনৰ পৰা যিসকল ইছলাম হৈছে ইয়াত সকলো 99.99% কেৱল অসমৰে নহয় ভাৰতবৰ্ষৰ পাকিস্তান বাংলাদেশৰো যিমান মুছলমান আছে সকলোখিনিয়ে অৰিজিন সনাতন আমি অন্তত হিন্দু সংগঠন কৰা সকলে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ কথা কোৱা সকলে বিশ্ব হিন্দু পৰিষদ বজৰং দলৰ কথা কোৱা সকলে এইটো জানিব লাগে এইখিনি নজনাকে আমি সংবাদ মাধ্যমৰ আগত আস্ফালন কৰিব নালাগে আমি সংবাদ মাধ্যমৰ আগত পাণ্ডিত্য জাহিৰ কৰিব নালাগে প্ৰথম কথা আৰু দ্বিতীয় কথা হ'ল মই অসমৰ সংবাদ মাধ্যমকো পৰম আন্তৰিকতাৰে বিনম্ৰতাৰে হাতজোৰ কৰি প্ৰাৰ্থনা কৰিছো ধৰ্মান্তকৰণ হেতু নহয় কাৰণ সনাতন হিন্দু ধৰ্মলৈ আমি কেতিয়াও কাকো লোভ দেখুৱাই কাকো কেতিয়াও ভয় দেখুৱাই কাকো কেতিয়াও কিবা সেৱাৰ বিনিময়ত নাই কাৰোবাৰ কেঞ্চাৰ ভাল কৰি দিম কাৰোবাৰ বেমাৰ ভাল কৰি দিম কাৰোবাৰ ল'ৰা-ছোৱালীক পঢ়ুৱাম কিবা আমুক তামুক বুলি কৈ কাৰোবাক পইচা দিম বুলি কৈ আমি কাকো মানুহক প্ৰলোভিত কৰি ভয় ভাবুকিৰে আমি আমাৰ পন্থলৈ আনিব খোজা নাই কাৰণ আনিবলগীয়া নাই কাৰণ আমি জানো সমস্তখিনি সনাতনৰ অংশ কিন্তু যেতিয়া মানুহবোৰ বেলেগ এটা বিধিৰ মাজলৈ গুচি গৈছে বেলেগ কিছুমান চিন্তাৰ মাজলৈ গুচি গৈছে বিদেশী চিন্তাৰ মাজলৈ যেতিয়া তেওঁলোক সোমাই গৈছে তে তেওঁলোকে ব্যক্তিগত জীৱনৰ লগতে সমাজ জীৱনখনো নষ্ট কৰিছে সেই মানুহখিনিক নিজৰ ঘৰলৈ ঘূৰাই অনাটো আমি কৈছো ঘৰৰ ল'ৰা-ছোৱালী ঘৰলৈ ঘূৰাই অনাটো সেইকাৰণে ভাৰতবৰ্ষত এটা কি শব্দ ব্যৱহাৰ হৈছে ঘৰ বাপসী
ঘৰ বাপচি শব্দটো ব্যৱহাৰ হৈছে, কিন্তু আমি সেই শব্দ ব্যৱহাৰ নকৰোঁ। আমি কৰা অনুচিত, মই নকৰোঁ। গতিকে মই এইটো আহ্বান কৰিম, কোনো হিন্দু সংগঠনৰ বা হিন্দু সমাজে ঘৰ বাপচি টাইপ, এইটো বেলেগ শব্দ। আমাৰ অসমত অসমীয়া শব্দ আছেতো, ইমান সুন্দৰ শব্দ আছে, প্ৰত্যাৱৰ্তন। ইয়াতকৈ সুন্দৰ শব্দ ঘৰ বাপচি হ'ব পাৰে নেকি? ঘৰ বাপচি হ'ব পাৰে নেকি? প্ৰত্যাৱৰ্তনতকৈ সুন্দৰ শব্দ। ঘূৰি আহিছে নিজৰ স্বইচ্ছাই, নিজৰ মূল সুঁতিলৈ, মূল সত্তাৰ মাজলৈ ঘূৰি আহিছে। ডেট ইজ প্ৰত্যাৱৰ্তন, ডেট ইজ নট ধৰ্মান্তকৰণ। মই পুনৰ এবাৰ কৈছোঁ, অসমৰ সংবাদ মাধ্যমকো কৈছোঁ, সনাতন হিন্দু ধৰ্ম গ্ৰহণ কৰাটো ধৰ্মান্তকৰণ নহয়, কাৰণ তেওঁলোকৰ মূল ধৰ্ম ইছলাম বা খ্ৰীষ্টিয়ান নহয়। অসম ভাৰতত ইছলাম বা খ্ৰীষ্টিয়ান তেওঁলোকৰ মূল ধৰ্ম নহয়। তেওঁৰ দেউতাকৰ, ককাকৰ, আজু ককাকৰ তাৰো আগত 14 পুৰুষৰ আগত নহয়, 24-40 পুৰুষৰ আগতো যদি তেওঁলোকৰ কোনোবা আছিল, তেওঁলোক সনাতন আছিল। তেওঁলোক আহিছে মানে প্ৰত্যাৱৰ্তন কৰিছে, নিজৰ ঘৰলৈ ঘূৰি আহিছে, নিজ সত্তাৰ মাজলৈ, নিজ ধৰ্মৰ মাজলৈ ঘূৰি আহিছে। চ' এইটো কি হ'ব? প্ৰত্যাৱৰ্তন। শব্দটো মনত ৰাখক, আমি সকলোকে কৈছোঁ প্ৰত্যাৱৰ্তন, নট ধৰ্মান্তকৰণ। ধৰ্মান্তকৰণ নহয়, প্ৰত্যাৱৰ্তন হ'ব। গতিকে এই শব্দটো আপোনালোকে জানক, বুজক। আৰু অসমৰ সেইসকল সংবাদ জ্যেষ্ঠ যোগ্য সকলোকে কৈছোঁ, ধৰ্মান্তকৰণ বুলি কৈ বিষয়বোৰ নষ্ট নকৰিব। মূল বিষয় বহুত বিভিন্ন সময়ত আমি দেখিছোঁ, বিভিন্ন ক্ষেত্ৰত মূল বিষয়বোৰ নষ্ট হৈ যায়, তৰল হৈ যায়, ক'ৰবাত নহয় ক'ৰবাত মূল বিষয়ৰ গভীৰতা হেৰাই যায়। গতিকে আপোনালোকলৈ মোৰ বিনম্ৰতাৰে অনুৰোধ থাকিব যে প্ৰত্যাৱৰ্তনহে হয়, ই ধৰ্মান্তকৰণ নহয়। আৰু যদি ধৰ্মান্তকৰণ বুলি কৈছে, সেয়া কোনে কৰিছে? সনাতনৰ পৰা বাহিৰলৈ যিসকলে লৈ গৈছে, সেইটো খ্ৰীষ্টিয়ানসকলে ধৰ্মান্তকৰণ কৰিছে, ইছলামসকলে ধৰ্মান্তকৰণ কৰিছে। সেইটো আচলতে বেলেগ সংস্কাৰলৈ লৈ গৈছে, কাৰণ তেওঁলোকে জোৰ জবৰদস্তি, ভয় খুৱাই, ভাবুকিৰে, লোভেৰে, অন্য বিভিন্ন প্ৰক্ৰিয়াৰে এই কামবোৰ কৰিছে। গতিকে মই আশা কৰোঁ আহি থকা সময়ত অন্ততঃ হিন্দু বুলি কোৱা নিজকে, হিন্দু সংগঠন কৰি থকাসকলে, ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘাত, এই ডেফিনেশ্যনবোৰ কোনে দিছিল? আজি মই আচৰিত হৈ গ'লোঁ। নিজকে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ, বিশ্ব হিন্দু পৰিষদ, বজৰং দলৰ বুলি কোৱা এজনে ধৰ্মান্তকৰণ শব্দটো ব্যৱহাৰ কৰিছে। তেওঁৰ অকাল পক্কতা দেখি মই নিজে শ্বকড হৈ গ'লোঁ। এয়া শিক্ষা নেকি? এনেকৈ প্ৰস্তুত কৰা হৈছে নেকি? তাৰমানে সেই বৰমূৰীয়াসকল এতিয়াও কনফিউজ নেকি? তেওঁলোক নিজে আচলতে ক'ৰবাত মানে যি হৈছে হৈ থাকক, আৰু আমি কাম কৰিব লাগে, কাম কৰিলেই হ'ব নেকি? আগগুৰি নজনাকৈ কথা ক'লেই হ'ব নেকি? প্ৰকৃত শব্দৰ অৰ্থ যদি আমি অনুভৱ কৰিব নোৱাৰোঁ, তে শব্দৰ প্ৰয়োজন কি আছে? শব্দ ব্ৰহ্ম বুলি আমি কিয় কৈছোঁ? এটা সাধাৰণ শব্দ ধৰ্মান্তকৰণ, প্ৰত্যাৱৰ্তন যে কিমান সাংঘাতিক। ভাবিছে দুটা শব্দৰ আপুনি তাত্ত্বিকতা যদি আপুনি বিচাৰিবলৈ যায়, কিমান গভীৰ, কিমান সাংঘাতিক, নজনাকৈ যিকোনো মানুহৰ কথা ক'বলৈ দিব আপোনালোকে। গতিকে বিষয়বোৰ আপোনালোকে চাব, ইমান সহজ কথাটো নহয়। কোনোবা এজন আহিছে, তো কিয় আহিছে, কিয় আহিব ঘূৰি? আপুনিও যদি ইছলাম আৰু খ্ৰীষ্টিয়ানে কৰা নিচিনাকৈ যদি আপোনালোকেও ধৰ্মান্তকৰণ কৰিবলৈ আৰম্ভ কৰি দিয়ে, কিয় আহিব? কি দৰকাৰ আছে তা আপোনাৰ মাজত বা আমাৰ মাজত? আৰু খ্ৰীষ্টিয়ান ইছলামৰ সেই অপশক্তি ফাণ্ডামেণ্টেলিষ্ট মৌলবাদীবোৰৰ মাজত কি পাৰ্থক্য থাকিলে? অকণমান বুজক ভাই, নুবুজাকৈ নক'ব কথাবোৰ। আপোনালোকে কোৱাৰ লগে লগে সংবাদ মাধ্যমত 4টামান মই দেখিলোঁ, সংবাদ মাধ্যমত চিঞৰ বাখৰত ধৰ্মান্তকৰণ, সোণাপুৰত ধৰ্মান্তকৰণ, নহয় ডিমৰীয়াত ধৰ্মান্তকৰণ। হোৱাট ইজ দিছ? নাজানিলে নক'ব। নহয়, বিশ্ব হিন্দু পৰিষদ এটা ব্ৰেণ্ড, সেই ব্ৰেণ্ড নষ্ট নকৰিব। অদৰকাৰী মানুহ কিছুমানক সংবাদ মাধ্যমৰ আগত কথা ক'বলৈ দি ব্ৰেণ্ড নষ্ট নকৰিব। প্ৰথমে বুজাই পঠিয়াওক, তেওঁলোকক বুজাওক যে কি আচলতে কি, কথাটো কি। গতিকে কথাবোৰ ভাবক, বুজক। যিসকলে অন্য বিভিন্ন পন্থ উপপন্থ এৰি, বিশেষকৈ বিদেশী চিন্তা এৰি, খ্ৰীষ্টিয়ান আৰু ইছলাম চিন্তা বা ধৰ্ম এৰি আহিছে, তেওঁলোকৰ প্ৰত্যাৱৰ্তন হৈছে, তেওঁলোকৰ ধৰ্মান্তকৰণ হোৱা নাই। কাৰণ তেওঁলোকৰ ধৰ্ম, নিজ ধৰ্মলৈ, তেওঁলোকৰ বংশৰ যিটো তেওঁলোকৰ পুৰণা ভেটি আছিল, তেওঁলোকৰ যি DNA আছিলে, তেওঁলোকৰ যি মূল খুঁটি আছিলে, নহয় তালৈ ঘূৰি আহিছে, মূল খুঁটিলৈ ঘূৰি আহিছে তেওঁলোক।
তেওঁলোক ঘৰলৈ ঘূৰি আহিছে সেইটো অনুভৱ কৰক আপোনালোকে সেইবোৰ বুজক নজনাকে চিঞৰ বাখৰ নকৰিলে ভাল এতিয়া কওকচোন কিবা যুগল কিশোৰ বৰাই লিখিছে কোৱা হয় ভিতৰুৱা ঠাইত ধৰ্মান্তৰিত হৈছে কিন্তু জোৰাবাটৰ কাষতে গীৰ্জাঘৰ ইত্যাদিৰ লগতে এই সমস্যা দেখিছোঁ ইয়াৰ বাবে জৰুৰীয়াকৈ যুগল চাওক অসমৰ বিভিন্ন ঠাইত এতিয়া কালি এজন বন্ধুৱে মোক ক'লে যে এই খ্ৰীষ্টমাছ আহিছে খ্ৰীষ্টমাছৰ সময়ত গোটেই পাহাৰবোৰত দেখিব লাইট জ্বলিব বাকী সময়ত লাইট নজ্বলে বিভিন্ন পাহাৰত গতিকে তাৰ মানে কি লাইট জ্বলিব মানে কি প্ৰসংগত কৈছে খ্ৰীষ্টমাছ আহিছে লাইট জ্বলাব তেওঁলোকে মানে গীৰ্জাঘৰ হৈছে বিভিন্ন ঠাইত কাৰ কাৰণে হৈছে কিয় হৈছে আজি সেইদিনা মানুহবোৰে আমাৰ মানুহবোৰক লোভ দেখুৱাইছে আমাৰ মানুহবোৰক ভয় খুৱাইছে আমাৰ মানুহবোৰে বেমাৰ ভাল কৰি দিম বুলি কৈছে সেইদিনা পলাশবাৰীত মানে গুৱাহাটীৰ ওচৰত দক্ষিণ কামৰূপ মিৰ্জা পলাশবাৰী বিধানসভা সমষ্টিৰ বৰদুৱাৰত আমি গৈ আহিলোঁ তেওঁলোকক বিভিন্ন ধৰণে প্ৰলোভিত কৰা হৈছে এগৰাকী মহিলাইতো আমাৰ ওচৰত পিছত ভৰিত ধৰি হুক হুকাই কান্দি দিছে যে মই দিম আপোনাক ভিডিঅ'টো আপোনালোকে চাব মই ভিডিঅ'বোৰ দিয়া নাই যে কান্দি দিছে কি ধৰণে তেওঁলোকক ভয় খুওৱা হৈছে কি ধৰণে তেওঁলোকক লোভ দেখুওৱা হৈছে কি ধৰণে তেওঁলোকক বাধ্য কৰোৱা হৈছিলে বিভিন্ন কাম কৰিবলৈ নহয় এইটো প্ৰক্ৰিয়া হৈছে এই প্ৰক্ৰিয়াটো আজিৰ নহয় আৰু দুখ আমাৰো আছে আজি মাজুলীৰ প্ৰসংগত বিভিন্নজনে কয় মাজুলীত ৬০টা ৬২টা গীৰ্জাঘৰ কেনেকৈ হৈ গ'ল দুখ কাৰ দুখ আমাৰ দুখ সেই মাজুলীত থকা সেই মহাপুৰুষীয়া সেই ব্যক্তিসকলৰ যিসকলে মহাপুৰুষীয়া চিন্তা সত্ৰীয়া চিন্তা বুলি ক'লে যিসকলে নিজকে সনাতন হিন্দু সত্তা বুলি ক'লে বৈষ্ণৱ বুলি ক'লে যিয়ে নক'লে তেওঁলোকে সেই মানুহখিনিক আঁকোৱালি নল'লে কিন্তু য'ত মহাপুৰুষ শংকৰ গুৰুজনাই কৈ গৈছে নে ব্ৰাহ্মণৰ চণ্ডাল নিবিচাৰি গ'ল দাতাত চুৰতে জান দৃষ্টি একতুল ব্ৰাহ্মণ আৰু চণ্ডালৰ মাজত বিভেদ কৰিবলৈ মানা কৰিলে কিন্তু আমাৰ সেই মহাপুৰুষসকলে কি কৰিলে শংকৰদেৱতকৈ ওপৰত গুচি গ'ল এতিয়াতো নিজকে ভগৱানে বনাই ল'লে এক প্ৰকাৰে শংকৰদেৱতকৈ ওপৰত তেওঁলোক ভুলটো আমাৰ নহয় আমি কৰিছোঁ শংকৰদেৱে ক'লে কি দাতাত চুৰত যেন দৃষ্টি একতো মানে কি দাতাত চুৰত যাৰ ভৈল্য এক জ্ঞান তাকেহে পণ্ডিত বুলয় সৰ্বজন চুৰ আৰু দাতা ধৰ্ম কৰ্ম সকলোৰে অধিকাৰ আছে মহাপুৰুষ মাধৱ গুৰুজনে নাম ঘোষাত কৈছে যে স্ত্ৰী শুদ্ধ বৈশ্য সকলোৰে অধিকাৰ আছে হৰি নামত সকলোৱে ল'ব পাৰে নহয় কিন্তু আমি নুবুজিলোঁ আমি নুবুজাৰ কাৰণে আমি ভাবিলোঁ নে আমাৰ মতেই কৰিব লাগিব কিয় কৰিব আমাৰ মতে সনাতনে কি কৈছে সনাতনে স্বাধীনতা দিছে পৃথিৱীৰ ভিতৰত ক'ৰবাত যদি গণতন্ত্ৰৰ অধিকাৰ আছে সেয়া সনাতনত আছে সনাতনে যি মন যায় কৈছে নহয় যত মত তত পথ কোনে কৈছে ৰামকৃষ্ণ পৰমহংসই পৰৱৰ্তী সময়ত কৈ গৈছে যত মত তত পথ সেই সনাতন সিদ্ধান্ত তুমি যি ভাবিছা তাকেই কৰা তুমি যদি একো বিশ্বাস নকৰা ঈশ্বৰৰ অস্তিত্বও যদি তুমি বিশ্বাস নকৰা তুমি নাস্তিক হোৱা তাৰ পিছতো তুমি সনাতন কাৰণ সনাতন সত্তাই সকলো দৰ্শন সকলো কথাই গ্ৰহণ কৰি লৈছে মাথো কিছুমান নীতি নিয়ম মানি তুমি চলিব লাগিব কিন্তু আমি কি ক'লো নহয় মই ভাবিছোঁ গীতাখনেই সৰ্বশ্ৰেষ্ঠ গতিকে গীতা পঢ়া কিতাহে কি হ'ব সনাতন হ'ব হিন্দু হ'ব বাকী কিতা নহ'ব কিয় নহ'ব দনি পলো সনাতনৰ অংশ বুঢ়াই বাথৌ পূজা কৰা সনাতনৰ অংশ না বলিয়া বাবা দেউৰীসকলৰ সনাতনৰ অংশ কালী গোসানী সনাতনৰ অংশ কেঁচাই খাইটি সনাতনৰ অংশ আমি কি জানিলোঁ আমি একোৱেই নাজানিলোঁ শংকৰদেৱে ক'লে দুৰ্গা ভদ্ৰা আদি কালি হৈ বেগত তোমাৰ নাম থাকিবা লোকৰ পূজা খাই ভাগৱতত লিখি গৈছে শংকৰ গুৰুজনে কিন্তু আমি ইয়াত যুদ্ধ লাগি গ'লোঁ আমিহে মহাপুৰুষে আমিহে ধৰ্ম মানিছোঁ বাকীবোৰ তহঁত পাপী মহাপাপী একেই কথা কিয় আমি নুবুজিলোঁ সেই নুবুজাৰ কাৰণে আমি আমাৰ মানুহখিনিক আমাৰ মাজত ধৰি ৰাখিব নোৱাৰিলোঁ আজি সেইকাৰণে কৈছোঁ এতিয়া মোক বিভিন্নজনে প্ৰশ্ন কৰিছে আপুনি গাহৰি মাংস জাতীয় খাদ্য হ'ব লাগে বুলি কৈছে অসমৰ মানুহে কিমানে গাহৰি খায় মই বোলো অসমৰ মানে 60% মানুহে গাহৰি খায় 40% নাখায় মই কৈছোঁ অসমত যদি 40% মানুহেও গাহৰি খায় কাৰণ অসমৰ চিনাকি অসমৰ জনগোষ্ঠীয় যিটো পৰম্পৰা জনগোষ্ঠীয় যিসমূহ লোক সেইসকলৰ গৃহভূমি সেইসকল ভূমিপুত্ৰ অসমৰ ইয়াত বড়ো কাৰ্বি কছাৰী সোণোৱাল নহয় মৰাণ মটক দেউৰী ডিমাচা তিৱা আপোনাৰ মিচিং যিমান আছে এইবিলাক অসমৰ এইবিলাক ইয়াৰ উত্তৰ পূৰ্বাঞ্চলৰ এই গোটেইখিনি ইয়াৰ ভূমিপুত্ৰ তেওঁলোকৰ যিটো খাদ্য সেইটো জাতীয় খাদ্য হ'ব লাগে আজি হিন্দী ভাষা ৰাষ্ট্ৰীয় ভাষা কোনোবাই মানক চাহে না মানক
কিমান পাৰ্চেণ্ট মানুহে কয় সাউথতটো হিন্দী নকয় জানিলেও নকয় তাৰপিছতো হিন্দী ৰাষ্ট্ৰীয় ভাষা কিয় অসমত অসমীয়া ভাষা আজি তাৰিখত অফিচিয়েলি যদি চাই 40 পৰা 50% মানুহে অসমীয়া ভাষা মাতৃভাষা বুলি লিখে বাকিখিনিয়ে নিলিখে তাৰপিছতো অসমত অসমীয়া ভাষা ৰাজ্যিক ভাষা জাতীয় ভাষা কিয় লাগে এনেকুৱা কথা নাই যে কোনোবাই স্বীকাৰ কৰিব লাগিব কিন্তু সেই জনগোষ্ঠীয় মানুহখিনিক যেটো অসমৰ স্বকীয়তা সেই স্বকীয়তাক বাদ দি সনাতন সম্পূৰ্ণ হ'ব নোৱাৰে সনাতনে কেতিয়াও এটা জাতিক বা এটা জনগোষ্ঠীক এটা পন্থক বা উপপন্থক কেতিয়াও নস্যাৎ কৰা নাই আমি সেইটো নস্যাৎ কৰিলো আমি সনাতনৰ সৌন্দৰ্য নুবুজিলো আমি সনাতনৰ তত্ত্ব উপলব্ধি কৰিব নোৱাৰিলো সেইকাৰণে আমাৰ আজি তথৈবচ অৱস্থা হৈছে যতে ততে গীৰ্জা দেখিছে যতে ততে মাদ্ৰাসা দেখিছে যতে ততে মছজিদ দেখিছে হয়নে আৰু আমাৰ মাজত এটা আমি সৃষ্টি কৰা শংকৰ গুৰুৱে কৈ যোৱা নাই কিন্তু চাবচোন আপুনি বৰদুৱাতেই চাব নাথৰ নামঘৰ বেলেগ কলিতাৰ নামঘৰ বেলেগ নহয় কৈবৰ্ত মানুহৰ নামঘৰ বেলেগ আকৌ গোস্বামীৰ নামঘৰ বেলেগ বৰদুৱাত য'ত শংকৰদেৱৰ জন্ম হৈছে কলে লাজ পাব এতিয়া মইতো ক'ব লাগিব কথাটো তাতেই কিয় শংকৰদেৱে কলে কি আমি কৰিলো কি এইটো কোনে কৰিলে এতিয়া ক'ব কোন সেইকেইজন মানুহ শংকৰদেৱে এইটো কোৱা নাছিলে নাথৰ নামঘৰত কলিতা নাযাব বুলি শংকৰদেৱে কৈছিল নেকি য'ত শংকৰদেৱে কৈ গ'ল কি ব্ৰাহ্মণ চণ্ডাল নিবিচাৰি গ'ল দাতাত চুৰত জন দৃষ্টি একতুল য'ত ব্ৰাহ্মণ আৰু চণ্ডাল দুটা সম্পূৰ্ণ পৃথক জনজীৱন দুইজনৰে তেওঁলোকৰ মাজতেই বিভেদ কৰিব মানা কৰিলে আমি কলিতা নাথৰ মাজত আমি বিভেদ কৰা আৰম্ভ কৰি দিলো এইবোৰ আমাৰ মাজত সোমোৱা হ'ল বুজি পালানে এই বিদেশী চিন্তাবোৰে আমাৰ মাজত সোমোৱালে কাৰণে আমি সেই ধৰণেই পৰিচালিত হলো আৰু স্বয়ম্ভু কিছুমান ধৰ্মাচাৰ্যৰ নামত কিছুমানে নিজকে ভগৱান সজায় বেপাৰ কৰিবলৈ যেতিয়া আৰম্ভ কৰিলে তেতিয়াৰ পৰা সেই কথাও লিখি গৈছে প্ৰখণ্ড বাৰ্ণনত শংকৰ গুৰুৱে লিখি গৈছে মাধৱ পুৰুষজনেও লিখি গৈছে যে কি বৈষ্ণৱ বেশ ধৰিয়া ফুৰয় বুলি কৈছে চাব পশু হেন স্বভাৱনে কি বুলি কৈছে মই একজেক্টলি পাহৰিলো মই আছে মোৰ কৰবাত মই লিখিছো দৃঢ় সনাতনত কিন্তু এই মুহূৰ্তত মোৰ মনত নাই বৈষ্ণৱৰ বেশ ধৰি ফুৰে বুলি কৈছে মাধৱদেৱে স্পষ্ট লিখি গৈছে বুজি পাইছেনে গতিকে হেতু দুখ আমাৰ আমি আজি যেহেতু অনুভৱ কৰিব পাৰিছো গতিকে সেই কথাটো অনুভৱ কৰিলে আমি ভাল whereas father and mother of Muhammad was not Muslim then how others can be Muslim সব এটো ভাল প্ৰশ্ন কৰিছে বিপিন বিহাৰী দাস কৈছে যে মোহাম্মদৰ মাক দেউতাকে মুছলমান নাছিলে তে কেনেকৈ হ'ল এটো হযৰত মোহাম্মদে কৰিছে নহয় ইছলাম ধৰ্মটো আগত কতোৱে নাছিলে নহয় আগত সমস্তখিনি সনাতনেই আছিল ইহুদি আছিল খ্ৰীষ্টিয়ান আছিল তাৰ কিছু বছৰ আগৰ পৰা খ্ৰীষ্টিয়ান ধৰ্ম তাৰ কিছু বছৰ আগৰ পৰা হৈছে তাকো খ্ৰীষ্টিয়ান ধৰ্ম জিসাস খ্ৰাইষ্টে প্ৰৱৰ্তন কৰা নাই বৰ আচৰিত হযৰত মোহাম্মদে খ্ৰীষ্টিয়ান ধৰ্ম প্ৰৱৰ্তন কৰিল আমি সকলোৱে ভাবো যীশু খ্ৰীষ্টই খ্ৰীষ্টান ধৰ্ম প্ৰৱৰ্তন কৰিছে নাই কৰা তেওঁৰ পিছত মাৰ্ক লুইস এনেকুৱা কিবা কিবি আছিল মই অলপ পাহৰিছো কাৰণ বহুত দিন মই এই বাইবেলৰ ফাললৈ যোৱা নাই পঢ়া নাই অধ্যয়ন কৰা নাই গতিকে যীশু খ্ৰীষ্টই নাই কৰা কাৰণ যীশু খ্ৰীষ্টকটো মাৰিয়ে পেলাইছিলে কুশবিদ্ধ কৰি মাৰি দিছিলে হয়নে আৰু আপুনি যদি চাই যীশু খ্ৰীষ্ট 1.5 বছৰ পিছত কেনেকৈ আহিলে তেওঁ মৃত্যু 1.5-2 বছৰ পিছতে খ্ৰীষ্টিয়ান ধৰ্ম হৈছে যদি আমি বিশ্বাস কৰো যে জিসাস খ্ৰাইষ্টক মাৰি পেলোৱা হৈছিল সেই ধৰণে কুশবিদ্ধ কৰি তেওঁ মৰি যোৱাৰ পিছত কবৰ দিয়াৰ পিছত তেওঁ পুনৰ উঠিত হ'ল আমি মানুহ হ'ব পাৰে স্বাভাৱিক কিন্তু 1.5-2 বছৰ পিছত কেনেকৈ এই খবৰটো পালে যিবোৰ আমি ব্যাখ্যা পৰৱৰ্তী সময়ত আমি পাওঁ গতিকে সেই গোটেই কথাবোৰ গৱেষণাৰ বিষয় আমি পটককে কৈ দিয়াটো উচিত নহয় কাৰণ সনাতন হিন্দু দৰ্শনে কি বুলি কৈছে আমি সকলো গ্ৰহণ কৰিব লাগিব সকলো বিশ্লেষণ কৰিব লাগিব তথ্যৰ আধাৰত আমি আলোচনা কৰিব লাগিব আমি কাকো তিৰস্কাৰ কৰিব খোজা নাই কাৰো প্ৰতি আমাৰ কোনো বিদ্বেষ ভাৱ নাই কেতিয়াও আমি সকলোকে গ্ৰহণ কৰিছো আৰু সকলোকে গ্ৰহণ কৰিছো কাৰণেইটো আজি অসমত তথা ভাৰতৰ সকলো শান্তিৰে আছে পৃথিৱীত এনেকুৱা এখন দেশ দেখুৱাই দিয়ক য'ত মুছলমান ইমান শান্তিত আছে মুছলমানৰ নিজৰ দেশ বুলি কোৱা বাংলাদেশ পাকিস্তান সিৰিয়া লিবিয়াত কি হৈ আছে দেখিয়ে আছে কিন্তু ইয়াত মুছলমানসকল আটাইতকৈ শান্তিত আছে ইয়াত খ্ৰীষ্টিয়ান মানুহবিলাক আটাইতকৈ শান্তিত আছে খুব ভালকৈ আছে সেই স্বামী বিবেকানন্দৰ কিতাপত আপোনালোকে পঢ়িব আৰু মই নিজেও আচৰিত হৈছোঁ যে জিসাস খ্ৰাইষ্ট পাৰ্চনেলি যদি আপুনি চাই
শান্ত শিষ্ট তেওঁ সমগ্ৰ মানৱ সমাজৰ কল্যাণৰ কথা চিন্তা কৰিছে তেওঁ প্ৰেমৰ বাণীয়ে বিলাই থৈ গ'ল কিন্তু তেওঁ সন্মুখত ৰখা সেই মানুহখিনিয়ে কিমান ঠগবাজি কৰিব পাৰে স্বামী বিবেকানন্দই খুব ধুনীয়াকৈ তেওঁ ৰচনাৱলীত লিখিছে যে জিসাছ খ্ৰীষ্টৰ আৰু ময়ো সেইটো বিলিভ কৰোঁ যে জিসাছ খ্ৰীষ্টৰ যীশু খ্ৰীষ্টৰ দৰে এজন ইমান নম্ৰ ভদ্ৰ নহয় মানৱতাবাদী প্ৰেমিক মানুহৰ সন্মুখত ৰাখি কি ধৰণে খ্ৰীষ্টিয়ান মিছনাৰীয়ে ইমান মিছা কথা ক'ব পাৰে ইমান মানুহক প্ৰলোভিত কৰিব পাৰে ইমান বেয়া কথা কৈ বেয়া পন্থাৰে ভয় খুৱাই তেওঁলোকক এই যীশু খ্ৰীষ্টৰ মাজলৈ লৈ যাব খোজে কেনেকৈ পাৰে তাৰমানে যীশু খ্ৰীষ্টৰ চৰিত্ৰই নাই যীশু খ্ৰীষ্টৰ চিন্তাই নাই গতিকে এইবোৰ বেপাৰ আমি এইবোৰ জানিব লাগিব এইবোৰ আমি বুজিব লাগিব গতিকে মানিক বৰাই কৈছে সত্যৰঞ্জন ডাঙৰীয়া হিন্দু ধৰ্ম বুলিতো কোনো বেদতেই নাই আৰু এটা প্ৰশ্নৰ শুদ্ধ উত্তৰ দিবচোন শংকৰদেৱৰ দীক্ষাগুৰু কোন বাৰু হিন্দু ধৰ্ম বুলিতো কোৱাই নাই হিন্দু ধৰ্মই নহয় হিন্দু কৈছোঁ নে মানে সচৰাচৰ আমি যেনেকৈ কৈছোঁ মই অলপ আগতে কৈছোঁ যেনেকৈ আমি ধৰ্ম বুলি কৈছোঁ ধৰ্ম বেলেগ নাই ধৰ্ম একমাত্ৰ সনাতন হিন্দু ধৰ্ম বুলি নহয় হিন্দু এটা সমাজ ব্যৱস্থা হিন্দু এটা পৰম্পৰা বা এটা ৰীতি নীতি বুলি আপোনালোকে ক'ব পাৰে কিন্তু ই হিন্দু ধৰ্ম বুলি একো নাই আমি এতিয়া প্ৰচলিত হৈছে হিন্দু ধৰ্ম বুলি সেইটো এটা বেলেগ বিষয় কিন্তু হিন্দু ধৰ্ম বুলি আচলতে ক'তো হিন্দু ধৰ্ম নাই এইটো সনাতন ধৰ্ম সেইকাৰণে মহাপুৰুষ শংকৰ গুৰুজনাই কৈছে আতি বিতুপন এইটো ধৰ্ম সনাতন বুলি কৈছে তাকেহে কীৰ্তন কৰয় সাধুজন যে এইটো আমাৰ সনাতন ধৰ্ম হিন্দু ধৰ্ম বুলি এটা প্ৰক্ৰিয়া বা পৰম্পৰা সৃষ্টি হৈছে আৰু এইটো আহিছে আৰু বিশেষকৈ হিন্দু আৰু হিন্দুত্বৰ প্ৰসংগলৈ অহাৰ লগে লগে কি হয় হিন্দু আৰু হিন্দুত্বৰ প্ৰসংগলৈ আহিলে আমি গোটেই কথাটো ক'ব খোজো যে সনাতনৰ যিটো চিন্তা এই সনাতনৰ চিন্তাটো সামৰি পেলাই যিহেতু সামগ্ৰিকভাৱে সৰ্বপ্ৰচলিত বা আমি যিটো কওঁ পপুলাৰ ৱৰ্ড হিন্দু ইজ এ পপুলাৰ ৱৰ্ড মানুহৰ মুখে মুখে প্ৰচলিত সেইকাৰণে তাৰ হিন্দুত্ববাদ বুলি আহিছে সনাতন তত্ত্ব বুলি কোৱাতকৈ হিন্দুত্ব বুলি ক'লে মানুহে চামাৰিটো সহজতে বুজাব পাৰি গতিকে সেইটো বুলি ভাবিছোঁ গতিকে সেই কথাটো গতিকে আমি জানিব লাগে সেইটো আমাৰো নিজৰো কনফিউজন যেনেকৈ ক'লোঁ ধৰ্মান্তকৰণটো কি হ'ব পাৰে ধৰ্ম বাকীবোৰ মজব এতিয়াতো আমি ধৰ্ম বুলিয়ে কওঁ ইছলাম ধৰ্ম খ্ৰীষ্টিয়ান ধৰ্ম আমিতো মজব বা পন্থ বুলি কোৱা নাই কাৰণ ধৰ্ম বুলি মানে প্ৰচলিত হৈ আহিছে তো তেনেকৈ হিন্দু এটা প্ৰচলিত হৈ আহিছে আমি জনাসকলে সেইটো জানো বা বুজাসকলে সেইটো বুজে আৰু সেইটো লাহে লাহে সময়ৰ লগে লগে সেই কথাবোৰ মুকলি হৈ আহিব অজয় বিশ্বাসে সুধিছে এই দেশত মন্দিৰৰ অৱশিষ্টক মন্দিৰ বুলি গণ্য কৰাটো সাম্প্ৰদায়িক আৰু মন্দিৰ ভাঙি মছজিদ নিৰ্মাণ কৰাটো ধৰ্ম নিৰপেক্ষতা চাওক ধৰ্ম নিৰপেক্ষ বুলিতো কোনো বস্তু নাই ধৰ্ম নিৰপেক্ষতা বুলি কোনো বস্তু আৰু নিৰপেক্ষ হ'বই নোৱাৰে নিৰপেক্ষ কোন হয় হয় আপুনি ভাল হ'ব লাগিব নহয় বেয়া হ'ব লাগিব হয় আপুনি পানীত থাকিব লাগিব নহ'লে পাৰত থাকিব লাগিব নহয় হয় ধৰ্ম নহয় অধৰ্ম নিৰপেক্ষ কি আৰু ধৰ্ম নিৰপেক্ষ কেনেকৈ হ'ব পাৰে ধৰ্ম নিৰপেক্ষ হ'বই নোৱাৰে এই ধৰ্ম নিৰপেক্ষ শব্দটো যিসকলে ব্যৱহাৰ কৰিছে তেওঁলোকেই ধৰ্ম নিৰপেক্ষ নহয় আজি মই আপোনালোকক কৈছোঁ চাব যিসকলে ধৰ্ম নিৰপেক্ষতাৰ কথা কয় প্ৰথম কোনে ধৰ্ম নিৰপেক্ষতাৰ কথা কয় মুছলমানসকলে তেওঁলোকৰ মুখত চাব ভাতৃত্ববোধ ধৰ্ম নিৰপেক্ষতাৰ কথা কিন্তু তেওঁলোকে আটাইতকৈ বেছি ধৰ্মীয়ভাৱে ফাণ্ডামেণ্টেলিষ্ট মৌলবাদী চিন্তা তেওঁলোকৰ সৰু উদাহৰণ এটা যদি দিওঁ আপোনাৰ হয়তো মুছলমান বন্ধু আছে থকাটো উচিত আমাৰো আছে কিন্তু কথাটো হ'ল আপুনি মুছলমানৰ ঘৰত গ'লে কি বনাইছে মাংস কিহৰ মাংস আপুনি নুসুধে সাধাৰণতে এয়া হিন্দু মানুহৰ উদাৰতা হিন্দু মানুহৰ গ্ৰহণ কৰিব পৰা ব্যৱস্থা কিন্তু মুছলমান এজনক যদি আপোনাৰ ঘৰলৈ মাতে তেওঁ সুধিব আটাইতকৈ কি মাংস হয়তো বাদেই দিয়ক তেওঁ সুধিব যে হালাল কৰি আনিছে নে নাই অনা যদি আপুনি হালাল কৰি অনা নাই আপোনাৰ যিমান আন্তৰিকতাপূৰ্ণ বন্ধু নহওক আপুনি যিমান একেলগে থাকক খাওক যিয়ে নকৰক তেওঁ কিন্তু আপোনাৰ ঘৰত সেই মাংস নেখায় দে আৰ so much of communal তেওঁলোক সেই মাত্ৰালৈকে তেওঁলোক ধৰ্ম সাপেক্ষ
তেওঁলোক ধৰ্মনিৰপেক্ষ নহয় তেওঁলোকে সকলো ধৰ্মকে সমান বুলি নাভাবে কাৰণ তেওঁলোকে নিজকে মুছলমান বুলি পৰিচয় দিয়ে সৈয়দ আব্দুল মালিকৰ দৰে এজন ব্যক্তিয়ে যাক আমি আটাইতকৈ বেছি নিউট্ৰেল বুলি ভাবোঁ তেওঁ যেতিয়া নিজকে মই বিশ্ব মুছলমান বুলি পৰিচয় কৰাব খোজে বা পৰিচয় দি থৈ গৈছে তেওঁ লিখি থৈ গৈছে তাতকৈ বেছি তেওঁৱে যেতিয়া ধৰ্মনিৰপেক্ষ হ'ব পৰা নাই তেতিয়াহ'লে ধৰ্মনিৰপেক্ষ কেৱল তেওঁলোকৰ এখন মুখাবৰণ তেওঁলোকে আমাক দেখুৱাবলৈ ৰাইজক দেখুৱাবলৈ সুবিধা ল'বলৈ এইবোৰ ব্যৱহাৰ কৰিছে ইছলাম ধৰ্মই নহ'লে তেওঁলোকক ধৰ্মীয় শিক্ষা দিবলৈ মাদ্ৰাছা কিয় লাগে ঠায়ে ঠায়ে জিলাই জিলাই খ্ৰীষ্টিয়ানসকলতো আৰু নহয় নহ'লে ৰাজহুৱা শিক্ষা অনুষ্ঠানত নহয় এই যিমানবোৰ ডন বস্কো যিবোৰ স্কুল আছে সেইবোৰ কি ধৰ্মীয় অনুষ্ঠান নেকি তাত কেৱল খ্ৰীষ্টিয়ান ল'ৰা ছোৱালীয়ে পঢ়ায় নেকি দিজ আৰ অল পাব্লিক স্কুলছ তো পাব্লিক স্কুলছত গীৰ্জা কিয় লাগে ধৰ্মীয় শিক্ষা অনুষ্ঠানটো কিয় লাগে একেটা কেম্পাছৰ ভিতৰত হোৱাই গীৰ্জা নহয় আমি কৈছোঁ আকৌ ক'ম এতিয়াতো আজি কিছুদিনৰ পিছৰ পৰা খ্ৰীষ্টমাছ পালন কৰিব আমি চাম কোন কোন খ্ৰীষ্টিয়ান মিছনেৰী স্কুলে কি কৰে এইটো কি পালন কৰিব খ্ৰীষ্টমাছ পালন কৰে আমি চাম কাৰণ তেওঁলোকে পৰৱৰ্তী সময়ত সৰস্বতী পূজা পালন কৰে নে নকৰে কাৰণ সৰস্বতী পূজা ধৰ্মীয় বিষয়বস্তু নহয় ই ভাৰতীয় দৰ্শনৰ বিষয়বস্তু আৰু এখন ভাৰত গতিকে ভাৰতত ভাৰতীয় দৰ্শনৰ প্ৰচাৰ হ'ব লাগিব আৰু খ্ৰীষ্টমাছটো ভাৰতীয় দৰ্শনৰ বিষয় নহয় আৰু খ্ৰীষ্টমাছটো ইজ নট এ কালচাৰেল এফেয়াৰ্ছ অফ দিছ ষ্টেট নহয় খ্ৰীষ্টমাছটো এটা কি ধৰ্মীয় বিষয় ধৰ্মীয় অনুষ্ঠান যদি খ্ৰীষ্টমাছ ধৰ্মীয় অনুষ্ঠান হৈ পাব্লিক স্কুলত পাতিব পাৰে ইফ দে হেভ গীৰ্জা চাৰ্চ ইন দ্য স্কুল কেম্পাছ সৰস্বতী পূজা কিয় পাতিব নোৱাৰিব তেওঁলোক কেনেকৈ কমিউনেল নহ'ল কেনেকৈ তেওঁলোক ছেকুলাৰ হ'ল কেনেকৈ তেওঁলোক ধৰ্মনিৰপেক্ষ হ'ল ষ্টুপিডটো আমি আৰু আমাৰ জাতীয়তাবাদৰ চিন্তা কৰাসকলে ধৰ্মনিৰপেক্ষতাৰ কথা কয় আৰু একাংশই সংবিধানৰ কথা কয় সংবিধানখন দেখোন তোমালোকে মানা নাই আৰ্টিকল 48ত কৈছে যিকোনো ধৰণৰ গো হত্যা নিষিদ্ধ আছে আৰ্টিকল 48 আপোনালোকে আৰ্টিকল লৈ সংবিধান লৈ চিঞৰ বাখৰ কৰে সংবিধান নষ্ট কৰা হৈছে নষ্ট কোনে কৰিছে আপোনালোকে কৰা নাই জানো যিটো বস্তু নিষিদ্ধ বুলি সংবিধানে কৈছে আপোনালোকে নিতৌ তাক অমান্য কৰিছে তাৰপিছতো কৈছে সংবিধান খতৰে মে হে কোনোবাই কয় হিন্দু খতৰে মে হে আপোনালোকে কয় সংবিধান খতৰে মে হে তো সংবিধান মানক যিটো কৰে স্পষ্ট কৰক যিটো কৰক শুদ্ধকৈ কৰক যিটো কৰক এটাই কৰক সত্যকৈ কৰক বাকীবোৰ বাদ দিয়ক এজনে কৈছে ঐ গুৰু মুছলমানৰ নাম নলৈ তোৰ পেটৰ ভাত হজম নহয় নেকি নজৰুল ইছলামে কৈছে মুছলমানৰ নাম নলৈ পেটৰ হজম নহয় নেকি আমি ক'ব খোজাই নাই তুমিহে কৈ আছা ইয়াত আমি প্ৰশ্ন উত্তৰ দিছোঁ আমি প্ৰসংগক্ৰমে যিবোৰ কথা আহিছে আমি সেইবোৰ কৈছোঁ আৰু আটাইতকৈ ডাঙৰ কথা কি দেখিব আজিৰ তাৰিখত যে তেওঁলোকে মিছা কথা আমি কোৱাটো দেখিছে আমি কিয় কৈছোঁ সেইটো দেখিছে কিন্তু আমি কিয় ক'বলগীয়া হৈছে সেইটো নাই দেখা আমি কিয় ক'ব লগা হৈছে সেইটো নাই দেখা তেওঁলোকে কৰিব পাৰে আমি প্ৰশ্নও কৰিব নোৱাৰিম আমি প্ৰশ্ন কিয় কৰিব নোৱাৰিম প্ৰশ্ন কৰাটো অপৰাধ হৈছে আমাৰ কিন্তু তেওঁলোকে কৰি আছে সেইটো অপৰাধ নহয় তেওঁলোকে নিজে সেইটো ভাবিব পৰা নাই চিন্তা কৰিব পৰা নাই বুজি পাইছেনে গতিকে এতিয়া কথাটো হ'ল অলপ অনুভৱ কৰক মানুহ হ'বলৈ চেষ্টা কৰক আমি মানুহ হৈ জীয়াই থাকিব লাগিব আমি মানুহ হৈ জীয়াই থাকিব পাৰিব লাগিব আমি মানুহ হ'বলৈ হ'লে বাকীবোৰ পিছত তাৰপিছত আমি ভাৰতীয় হ'ব লাগিব তাৰপিছত আমি অসমীয়া হ'ব লাগিব অসমে কৈছে গৰু মাংস ইমান সৰু বিষয় নহয় এই বিষয়বোৰ লৈ আহিম আমি এখন কিতাপৰ কাম কৰি আছোঁ সেই কিতাপখন আপোনালোকৰ মাজলৈ দিম জানো এইবোৰ বিষয়ত আপোনালোকৰ বৰ আগ্ৰহী নহয় সেইকাৰণে আপোনালোকে আজি কালিৰ পৰা মই কেইটামান বিষয়ৰ ওপৰত মই লিখা মেলা কৰিছোঁ মূল্য বুদ্ধিৰ প্ৰসংগটো লৈ পেলাই মই লিখিছোঁ সাধাৰণতে বিভিন্নজনে চিঞৰ বাখৰ কৰি থাকে আপোনালোকে ভাবে নেকি মই আপোনালোকৰ দৰে ৰাস্তাত গৈ বজাৰত গৈ চিঞৰিব লাগিব তাত গৈ পেলাই সেইখিনি কৰিব লাগিব গতিকে সেইটোতো নহয় মইতো চিঞৰ বাখৰ নকৰোঁ গতিকে মই যিটো বুজিছোঁ মই সেইটোৱে বুজিছোঁ গতিকে এইখন কিতাপৰ কাম কৰি আছোঁ এখন আপোনালোকক এইখন চাওক দেখাই দিছোঁ নহয় এইখন কিতাপৰ কাম হৈ আছে এইবোৰ
চলি আছে এই বিষয়বোৰত আহিব আমি যিমান পাৰোঁ সিমানখিনি আপোনালোকৰ দি থৈ যাবলৈ চেষ্টা কৰিম নহয় জানো হ'ব বাকী আৰু কি আছে কওকচোন এৰো আপুনি মই আমিবোৰ ধৰ্মৰ শব্দটো ক'লে কিছুমানৰ কিয় জ্বলে জন্মতে আমি সেয়াই পৰিচয় সেইটোতো হয়েই আৰু জ্বলাসকল জ্বলিবই কাৰণ ইমান বছৰে আমাক ভুলকৈ পঢ়াই থকা হ'ল গতিকে কথাটো সেইটো যদি হিন্দুসকলে তেওঁলোকৰ প্ৰতিটো পইচাৰ হিচাপ কৰিবলৈ আৰম্ভ কৰে তেন্তে পাকিস্তান আৰু আৰৱ দেশসমূহে তেওঁলোকৰ অন্তৰ্বাহকো বিক্ৰী কৰিব লাগিব এগেইনষ্ট টু ব্ৰাহ্মণ নহয় এগেইনষ্ট টু ছিষ্টেম কিবা প্ৰসংগত কৈছে যেতিয়া কোনো সভ্যতাৰ প্ৰয়োজন অধিক সভ্য হৈ পৰে তেতিয়া ইয়াক বৰ্বৰ সভ্যতাই সহজে গিলি পেলায় সেইটোতো বাৰু হয় আমি দুৰ্বল হৈছোঁ ক'ৰবাত আচলতে আমি নিজৰ সত্তাটো নিজৰ পৰিচয়বোৰ আমি জনা নাই আমি নিজৰ মূল খুঁটি আমি অনুভৱ কৰিব পৰা নাই কি জাকাৰিয়া হুছেইনে প্ৰশ্ন কৰিছে আপোনালোকে বিষ্ণুৰ অৱতাৰ গাহৰি কিয় খায় গাহৰি হৈছে আপোনালোকৰ ভগৱান তাক কিয় হত্যা কৰি খায় এই প্ৰশ্নটো বৰ ভাল পালোঁ বহু দিনৰ পৰা বিভিন্নজনে এই প্ৰসংগটো কৈ আছে গাহৰি বিষ্ণু অৱতাৰ নহয় বৰাহ বিষ্ণুৰ অৱতাৰ মনত ৰাখিব গাহৰি বিষ্ণু অৱতাৰ নহয় বৰাহ বিষ্ণুৰ অৱতাৰ আৰু বৰাহ আৰু গাহৰি একে প্ৰজাতিৰ যদিও পাৰ্থক্য আছে মানুহ আৰু বান্দৰ মানুহ আৰু চিম্পাঞ্জী একে প্ৰজাতিৰ এক প্ৰকাৰ একে ধৰণৰ কিন্তু মানুহ আৰু চিম্পাঞ্জীটো একে নেকি কওকচোন চিম্পাঞ্জীটো ডক্টৰ হ'ব পাৰে নি মানুহ ডক্টৰ হয় চিম্পাঞ্জী এটা ইঞ্জিনিয়াৰ হ'ব পাৰে নি মানুহ ইঞ্জিনিয়াৰ হয় না গতিকে মানুহ আৰু চিম্পাঞ্জী যেনেকৈ একে নহয় বৰাহ আৰু গাহৰিও তেনেকৈ একে নহয় প্ৰথম কথা এক আৰু দুই নম্বৰ কথা যিধৰণে গো হত্যা নিষিদ্ধ বুলি কোৱা হৈছে বেদত কৈছে উপনিষদত কৈছে মহাপুৰুষ শংকৰ গুৰুজনাই কৈছে আৰু অসম ভাৰতৰ সংবিধানতো কৈছে গো হত্যা নিষিদ্ধ গো হত্যা মহাপাপ গো হত্যা কৰিব নালাগে কিন্তু গাহৰি কতো নিষিদ্ধ বুলি কোৱা নাই গাহৰি কতো নিষিদ্ধ বুলি কোৱা নাই কোনো ধৰ্মশাস্ত্ৰ কথা সেইটো উল্লেখ থকা নাই আৰু তাহানিৰে পৰা গাহৰি মাংস অসমৰ বা ভাৰতৰ বিভিন্ন ঠাইত জনগোষ্ঠীয় জনজাতীয় অনুষ্ঠান পাৰ্বণ ধৰ্মীয় অনুষ্ঠানৰ আহাৰ হিচাপে ব্যৱহাৰ হৈ আহিছে সনাতন হিন্দু দৰ্শনে অৱশ্যে জীৱ মাত্ৰকে হত্যা নকৰিবলৈ কৈছে যেহেতু সমস্তখিনি সনাতনৰ অংশ সকলোখিনি সেই পৰম ব্ৰহ্মৰ অংশ কিন্তু খাদ্য শৃংখল এটা প্ৰাকৃতিক প্ৰক্ৰিয়া য'ত যি ধৰণৰ খাদ্যবস্তু উপলব্ধ তাত সেই ধৰণৰ বস্তু খোৱাটো সেই ঠাইৰ এটা প্ৰাকৃতিক পৰম্পৰা প্ৰকৃতিয়ে প্ৰস্তুত কৰি দিয়া সেইটো আপুনি মই প্ৰস্তুত কৰি দিয়া প্ৰক্ৰিয়া নহয় বুজিলে বুজিব ইমান সহজ কথা নহয় গ্ৰহণ কৰিলে বুজি পালে সহজ কথা কিন্তু বুজি নাপাওঁ বুলি ভাবিলে তেওঁলোকক বুজাব নোৱাৰে আজি ৰাজস্থানৰ মানুহখিনিয়ে মাছ মাংস নাখায় ৰাজস্থানৰ নদী ক'ত আছে ৰাজস্থানৰ জলাশয় আছে নেকি তাত মাছ কাছ কিবা উৎপাদন হয় নেকি তাত মাছ পায় জানো নাপায় কাৰণে নাখায় পোৱা হয় কিজানি তাতকৈ বেছি খালেহেঁতেন নহয় ইয়াত পায় আমি পাওঁ ইয়াত নৈ পুখুৰী জান বিল আছে ইয়াত মাছ উভৈ নদীতে মাছ খাওঁ মাংস সেইধৰণে উভৈ নদী ইয়াত মাংস খায় য'ত যিটো আৰৱত গৰু নাপায় গৰু নাখায় তেওঁলোকে দুম্বা পাইছিলে দুম্বা খাইছিলে গতিকে এই যিটো প্ৰক্ৰিয়া এতিয়া ধৰক কোনোবাই খাইছে কিবা কাৰণ এতিয়াতো চব বেপেৰুৱা হৈ গ'ল নহয় এতিয়া কোনো ধৰ্ম প্ৰসংগই কথা নাই এতিয়া মানুহবোৰ চব বেপেৰুৱা এতিয়া চব আৰু মানে কি ক'ব এইবোৰ থাকক কিন্তু এতিয়া কথাটো হ'ল যে কোনোবাই যিটো জনগোষ্ঠীয় পৰম্পৰামতে যিটো গ্ৰহণ কৰি আহিছে সেইটো কৰিব যদিও সনাতনে কৈছে আমি পাৰিলে নিৰামিষ ভোজী হ'ব লাগে সেই ধৰণৰ প্ৰসংগ আছে কিন্তু সেই প্ৰসংগটো কৰিবলৈ গৈ আমি যদি নিজৰ কেৱল সেইটো সকলোৰে কাৰণে নহয় এতিয়া মই নৱৰাত্ৰিৰ সময়ত আমিতো একোৱেই নাখাওঁ মাছ মাংসটো বাদেই দিলোঁ তাৰ বাহিৰেও নৱৰাত্ৰি যেতিয়া আমি পালন কৰোঁ বিধিগতভাৱে যেতিয়া আমি এটা সত্তাৰ মাজত চিন্তাৰ মাজত থাকোঁ তেতিয়া আমি পিঁয়াজ নহৰু নাখাওঁ ভাতেই নাখাওঁ পাৰিলে পানীও নোখোৱাকৈ চলি থাকিবলৈ চেষ্টা কৰোঁ তেতিয়া আমি একোৱেই নাখাওঁ তেতিয়া এতিয়া ক'ব নেকি মই এইটো কৰিছোঁ মই একোৱেই নাখাওঁ কাৰণে চবেই নাখাব লাগিব আপুনি কাৰোবাক বাধ্য কৰাব নেকি বাধ্য কৰোৱাটো ধৰ্ম নহয় এইবোৰ আখ্যান উপাখ্যান বহুত আছে কেতিয়াবা কম যে তন্ত্ৰৰ প্ৰসংগ আপোনালোকে অধ্যয়ন কৰক প্ৰথমে অধ্যয়ন কৰিলেহে জানিব আমি অধ্যয়ন নকৰোঁ আমি নিজৰটোকে সেই সিদ্ধান্ত বুলি ভাবি থাকোঁ বাকীবোৰো চাওক আৰু বহুত কথা আছে সেইবোৰ চালে বুজিলে অনুভৱ কৰিলে আপোনালোকে বুজিব
এতিয়া কোনোবা জনে কৈছে ফিৰোজ বাবু কি গাহৰিৰ কথা কোৱাৰ লগে লগে কাহানী বনোৱা আৰম্ভ হৈ গ'ল অৱতাৰ বা আজি তোমালোকক কৈতো লাভ নাই কৈছোতো বুজাসকলে বুজিব আৰু বুজি নোপোৱা মূৰ্খসকলে এনেকৈ চিঞৰিব আৰু যিসকলে কেৱল খাবলৈকে জীয়াই আছে তেওঁলোকক আৰু বাকী কথা বুজাইতো লাভ নাই If you want to see culture and tradition, go to a poor person's house. Even if the dupatta is torn, the sister and daughters will go out wearing it on their hands. পৰম্পৰা কেৱল দুখীয়া মানুহ ঘৰত বুলিয়ে নহয় তেওঁলোকে ৰাখিছে এটা পৰম্পৰা সকলোতে আছে কিয় ধনী মানুহৰ ঘৰত পৰম্পৰা নাই নেকি এই কথাবোৰে আমাৰ অকমান মানে হেৰি কথা মানে অকমান পাতল কথা আমাৰ সমাজখনক বিভেদকামী কথা দেই যিজনে হৈছে ভাৰত মাকে পুত্ৰ হোমে বুলি যি আছে যাৰেই নহওক এটো মই নাজানো কিন্তু কথাটো হ'ল এই ধৰণৰ সকলোৰে সংস্কাৰ হোৱাটো মূল কথা কিন্তু হিন্দু ঘৰত হৈছে নে দুখীয়া ঘৰত হৈছে কি কয় ধনী ঘৰত হৈছে নে দুখীয়া ঘৰত হৈছে সেইটো পিছৰ কথা সংস্কাৰ হোৱাটো সকলোৰে কথা আমি সকলোকে আহ্বান কৰিব লাগে আৰু সেইটো তাৰ পৰা আমি শিকিব লাগিব এইটো চন্দন মাহাতে কৈছে মৌজম্বিন কেভৰ বিষয়ত কিবা ক'ব চাওক মৌজম্বিন কেভৰ প্ৰসংগত আমি ইতিমধ্যে কৈছোঁ আৰু আমাৰ লগত ভাল কথা এটা মনত পেলালে আমাৰ লগত মেঘালয়ৰ যিটো চেংখাচী হিমা মৌচিন ৰামৰ যিটো অৰ্গেনাইজেশ্যন আমাৰ লগত জড়িত হৈ আছিলে যিটো সংগঠনে আমাক সমস্তখিনি তথ্য আনি দিছিলে ইমান ডাঙৰ এটা ফাইল কৰি ইমান কাগজ আনি আমাক দিছিলে তেওঁলোকে আজি আমাক এটা মেছেজ কৰিছে যে সুপ্ৰিম কোৰ্টত তেওঁলোকে PIL কৰিবলৈ ওলাইছে সুপ্ৰিম কোৰ্টত সুপ্ৰিম কোৰ্টত এটা কি PIL কৰিব ওলাইছে তেওঁলোকে গতিকে বিষয়টো তেনেকুৱা হৈ আছে বাকি আটাইতকৈ ডাঙৰ কথাটো হ'ল মই কওঁ মৌজম্বিন কেভত যিটো শিৱলিংগ পূজাৰ প্ৰসংগটোত আজি ইমান দিনে কোনো সমস্যা হোৱা নাছিলে কিয়নো শেহতীয়াকৈ এই সমস্যাটো হৈছে কাৰণ প্ৰথম কথা তাত কেথলিক খ্ৰীষ্টিয়ান মিছনেৰীৰ মানুহখিনিৰ প্ৰব্লেম হৈছে আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ ডাঙৰ কথাটো হ'ল তাত আচলতে শিৱলিংগ কেন্দ্ৰিক নহয় বিবাদটো মৌজম্বিন কেভত শিৱলিংগ কেন্দ্ৰিক বিবাদটো নহয় বিবাদটো হ'ল সেই পাহাৰখন খান্দিব লাগে ৰিজন ইজ দ্য মাইনিং তাত বোলে গ্ৰেনাইট আছে তাত মাইনিং কৰিব সেই পাহাৰটোত that is the main reason আমি আজি এখন প্ৰেছ ৰিলিজ এটা দিয়া কথা আছিলে এইখিনি ইনফৰমেশ্যন লৈ পেলাই কিন্তু আজি দিয়া নহ'ল বিভিন্ন কাৰণত গতিকে কালিলৈ বোধহয় আমি এইটো দিম যে গ্ৰেনাইট মাইনিং ইজ দ্য মেইন ৰিজন মানে সেই গোটেই শিৱলিংগ হৈ নাথাকে তাত খান্দি পেলাব গোটেইটো মাইনিং কৰিব তো সেইটো আচলতে মেইন কাহিনীটো সেইকাৰণে তাক এক প্ৰকাৰে এটা প্ৰক্ৰিয়াৰ মাজৰে অনা হৈছে যে পূজা বন্ধ কৰা হৈছে কাৰণ শিৱলিংগত পূজা কৰি থাকিলে তাত মাইনিং কেনেকৈ কৰিব কাৰণ পাহাৰখন সংৰক্ষণ হৈ থাকিলে যে পূজাৰ এইটো এটা কাৰণ যে পৰ্বত পাহাৰ গছ গছনি সকলো সংৰক্ষণ হ'ব লাগিব সেইকাৰণে শিল বালি সকলোকে পূজা কৰাৰ পৰম্পৰা এটা আৰম্ভ হৈছিলে বাকী যি নহওক সেইটো আহিব চলি থাকিব ইট ইজ এ পাৰ্ট আৰু যদি তেনেকুৱা নহয় কাইলৈ ভিতৰত আমি কথা পাতিম নহ'লে আমিতো কৈছোঁ 23 তাৰিখে আমি 23-24 তাৰিখে আমি মেঘালয়লৈ যোৱা যোৰাবাটৰ পথ বন্ধ কৰাৰ কথা আছে গতিকে সেইটোত আছোঁ আমি এতিয়াও তেওঁলোকে কি সঁহাৰি জনাই আমি চাওঁ তেওঁলোকলৈ আমি মেঘালয় CMলৈ আমি চিঠি লিখিছোঁ দুখনকৈ চিঠি দিছোঁ ইষ্ট খাচী হিলৰ DCলৈ লিখিছোঁ লগতে কপি আমি অসমৰ মুখ্যমন্ত্ৰীলৈকো দিছোঁ চাওঁ কি কৰে আমি একো অন্য ধৰণে যাব খোজা নাই কিন্তু আমি বিষয়টো আগবঢ়াব লাগিব যেটো আমাৰ সাংবিধানিক দায়িত্ব আছে কিশোৰ কৰ কৈছে দাদা আপোনাৰ কথা যুক্তি থকা কথা কয় কাৰণে আপোনাক মই সমৰ্থন কৰোঁ আৰু কৰি থাকিম জয় শ্ৰীৰাম কিশোৰ ভাল লাগিল কথাবোৰ শ্বেয়াৰ কৰিব আগুৱাই নিব আপোনালোকৰ সহায় সহযোগিতা আছে কাৰণে আমি কৰি আছোঁ মানিক বৰাই কৈছে যে সত্যৰঞ্জন ডাঙৰীয়া গাহৰি বাহিৰে সকলো খাব পাৰে আপোনাৰ ধৰ্ম নহয় নে নহয় মোৰ ধৰ্ম আপোনাৰ ধৰ্ম কি মানিক বৰা আপোনাৰ ধৰ্মও চাগে পৃথক হ'ব নোৱাৰে আপুনি যদি আৰু বেলেগ কিবা ধৰ্ম পালন কৰে মই নাজানো মই কৈছোঁ নহয় সনাতন হিন্দু দৰ্শন মতে জীৱ হত্যা মহাপাপ আপুনি কোনো ধৰণৰ জীৱ নোখোৱাটো উচিত কিন্তু সেই বুলি আপুনি কোনোবাই খাই বুলি তাক নস্তাত কৰিব নোৱাৰে কেৱল
পদ্ধতিগত বিধিগতভাৱে শংকৰ গুৰুজনালৈকে সংবিধানলৈকে বাধা দিছে গো হত্যা কৰিবলৈ, গো মাংস ভক্ষণ কৰিবলৈ। গতিকে সেইটো বিধিগতভাৱেও, সাংবিধানিকভাৱেও, ধৰ্মীয়ভাৱেও সেইটো নিষিদ্ধ। বাকী কোনোবাই যদি বেলেগ কিবা খাইছে, সেইটো তেওঁ জানিব। আৰু সেই সমস্তখিনিকে খাদ্য শৃংখল আছে নহয়, এটা প্ৰক্ৰিয়া আছে। গতিকে খাদ্য শৃংখল প্ৰক্ৰিয়াটোত আপুনি মই বিৰোধ কৰাটো অনুচিত, বিৰোধ কৰিব আমি নালাগে। গতিকে বাকী আজিলৈ এৰো আৰু বৰ বেছি কথা নাপাতো আৰু আজি প্ৰায় এঘণ্টা সময় হ'ল। আশা কৰোঁ আপোনালোকে কথাখিনি উপলব্ধি কৰিব পাৰিছে। আজি মই এটা পোষ্ট লিখিছোঁ যে হিন্দুত্বৰ প্ৰসংগত, হিন্দুত্ব মানে কি, হিন্দুত্ব আমি কিয় কৰিছোঁ, হিন্দুত্ব মানে কি বুজাব খুজিছোঁ, হিন্দুত্বই সমাজ শুদ্ধ কৰিব পাৰিব নেকি, হিন্দুত্বই ভোকাতুৰৰ পেটত ভোক নিৰাময় কৰিব পাৰিব নেকি, হিন্দুত্বই সমাজৰ সামাজিক, সাংস্কৃতিক, অৰ্থনৈতিক ৰূপান্তৰ ঘটাব পাৰিব নেকি, এনেধৰণৰ বিষয়বোৰ আমি এটা এটাকৈ আলোচনা কৰিম। আজিলৈ এৰিছোঁ। সকলো ভালে কুশলে থাকক। শুভৰাত্ৰি। নমস্কাৰ।